জুবিন গাৰ্গকহে আপোনালোকে মৰম দিব আহিছে আজি আৰু মৰমটো সদায় ৰাখিব। জাষ্টিছ ফৰ জাষ্টিছ ফৰ জাষ্টিছ কিন্তু লাগিবই, তাত কম্প্ৰমাইজ নহ'ব। জাষ্টিছ দিবই লাগিব, জাষ্টিছ লৈহে এৰিব। আজি যন্ত্ৰ যাত্ৰা এইটো একচুৱেলি আমাক সদায় জুবিনে আমাক কেতিয়াও বেণ্ড বুলি কোৱা নাছিল, সদায় পৰিয়াল, মোৰ ফেমিলি বুলি কৈছিল। চ' সেইকাৰণে এই পৰিয়ালটো আমি একেলগে থাকিবলৈ চেষ্টা কৰি আমি একেলগে পৰিয়ালটো এটা যন্ত্ৰ হৈছিল। আৰু পৰিয়ালৰ আৰু এজন সদস্য, মেইন সদস্য এজন সদায় আমাৰ লগত, সদায় এই বহাগত আমাৰ লগত ঘূৰি ফুৰে, আমাৰ লগত দিনে ৰাতি থাকে। আৰু আপোনালোকে জানে জুবিনে বহুতো কবিতাও লিখি থৈছে, বহুতো কবিতা লিখি থৈছে। বহুতে জানে, বহুতে নাজানে। চ' সেই অলপ কবিতাও আমি ভাবোঁ আমাৰ মাজেদি জুবিনৰ কবিতাখিনিও আমি মানুহৰ মাজত, ল'ৰা ছোৱালীখিনিৰ মাজত ওলাই আনিব লাগে। চ' সেই কবিতাখিনি গানৰ মাজত মিলাই পেলাই আমাৰ সেই পৰিয়ালৰ আৰু এজন সদস্য আপোনালোকৰ ইয়াতে আহিছে আৰু বৰ ভাল লাগিছে মোৰো লগত অহাৰ কাৰণে। ৰাইজসকল, গৰিমা শইকীয়াৰ মই গৰিমাকে মাতি বিচাৰিছোঁ। গৰিমা এই পৰিয়ালত সদায় আছে, সদায় থাকিব, আমি এটা পৰিয়াল হৈ থাকিম। আমাৰ মাজত উপস্থিত থকা গৰিমা শইকীয়া গায়ক বাইদেউ, আমি কাকিৰ বুকুলৈ উষ্ম অভিনন্দন জনাইছোঁ। সকলোকে জোৰে হাত চাপৰি দিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাব উদযাপন সমিতিৰ সাধাৰণ সম্পাদক বনমালী নাথ ডাঙৰীয়াই। এখনি চেলেং চাদৰেৰে আদৰণি জনাব উদযাপন সমিতিৰ সভাপতি কৃষ্ণ কুমাৰ দাস ডাঙৰীয়াই। এটি নাহৰ পুলিৰে তেখেতক উপহাৰ দিব লক্ষী কলিতা ডাঙৰীয়াই।